মই যাইছো দিয়ক আধা ঘণ্টাৰ ভিতৰত যাই আছো হা হা দিয়ক মালতী ঐ মালতী ঐ চাহ কাপ আনাচোন নি আছো ৰ'ব হেৰি চাহকাপ খাওঁ দে আৰু ঘৰত একো নাই বজাৰৰ পৰা আহক বজাৰত যাব ৰবা বস্তুৰ যিহে জুই চাই দাম আপোনাক কোনোবা এনে দিব নেকি বস্তু আজিকালি কোনো খেতিয়ে কৰিব নোখোজে বস্তুৰ দাম হ'বই মই সেইটো কোৱা নাই হা 500 টকীয়া এখন বজাৰত লৈ গেলি পলিথিন এটাই ভৰ্তি নহয় হেৰি আপুনি টকা পইচা চিন্তা ইমান কিয় কৰে ভগৱানে আমাৰ কপালত সন্তান এটাও নেদিলা ইমান টকা পইচা কৰিব কি টকা আছে কাৰণে তো সোণা গহনা এই দামী দামী কাপোৰ মহা পিন্ধিব পাৰিছ ইমান ডাঙৰ ঘৰ এটা বনাই দিছো বিলাসী বাহনত উঠি ঘূৰি ফুৰিব পাৰিছ সেইকাৰণে মই কাকো সতীন নকৰো আৰু শুনা তোমাৰ যিটো দুখ আছে সেই দুখটো মোৰো আছে ভগৱানে নেদিলাক কৰিম কি সেইকাৰণে মোৰ টকাই সন্তান আপোনাৰ সন্তান নালগে মোক ভগৱানেতো মোক মাক হোৱাৰ সুখ নেদিলাকে আপোনাৰ ঘৰ গাড়ীৰ সুখ নালগে মোক হ'ব দে এতিয়া আৰু দুখ কৰি নাথাকিবা পিছফালে গজনে কাম কৰি আছে তাক হাজৰাটো দিবা এটা কথা কিন্তু পইচা অলপ কমাই দিবা মোৰ একটা কাম অলপ আছে আহোঁতে অলপ দেৰি হ'ব বৌ মোৰ ফিল্টাৰ চাফা কৰা হ'ল দক কিমান দিবা লাগব নো 300 টকা দিলি হ'ল দক ৰবা আনি আছো আহো দক ঠিক আছে মালতী গজন গেল না কি হা অলপ আগতে গেল পইচা কিমান দিছ 300 টকাই দিছো কি 300 টকা দিছ তোমাক মই যাওঁতে কৈ যাওঁ নাছিলো পইচা অলপ কমাই দিবা বুলি পইচা কি গেছত লাগছে নেকি দিনটো ইমান কষ্ট কৰিছি শিলবালা দাঙি দাঙি ওপৰত উঠাইছি 300 টকা দিওঁতেনো কি হ'ল থোৱা হেন্দৰ কষ্ট দিনটো পালা মাৰি খেদো হেন্দে হৈছে দিয়ক কষ্ট একলাই আপোনাৰে হৈ দিয়ক আৰু বেলেগ কাৰো নহয় আৰু পইচাও আপোনাৰে একলাই আছে বেলেগ কাৰোই নাই তোমাক একো কৈ লাভ নাই যোনদিনা পইচা হাতত নহা হব সেইদিনাহে গম পাবা হৈছে দিয়ক সময়ত যি হয় দেখা যাব সেইকাৰণে অলপ পইচাৰ অলপ হিচাপ ৰাখা সেইগিলা বাদ দিয়ক চিলিণ্ডাৰ শেষ হৈছে মোক কালি যেনকে হ'লেও আন দিয়ক লাগিলে না পইচা খোজে প্ৰতি পইচা লাগে চব পইচাৰে কাৰবাৰ হৈছে দিয়ক আপোনাৰ আগতে কোনবা কথা কয় আইছি আপনি আস্তে আস্তে আপোনালোকৰ পইচা কিমান দিব লাগে এতিয়া 50 টাকা দিলে হ'ব দাও দাদা 200 জাগা যাওঁতেই তোক 50 টাকা লাগে 20 টাকা লবি নহ'ব দাদা 50 টাকাই দিব লাগিব আপুনি গেলিহে গম পালা হয় কিমান কষ্ট হয় হা তই সামান্য ঠেলা লাল্লা তই কিনে মোক ঠেলা চলোৱা কথা কবা আহিছে হা এই 20 টাকা খান ল আৰু ইয়াৰ পৰা ভূত দাদা মই কি ভুল কৰিলো আপুনি কওকচোন কি ভুল কৰিলো তই সাধাৰণ ঠেলা লাল্লা হৈ কিনে মোক ঠেলা চলোৱা কথা কবা আহিছে তোৰ দৰে মানুহক মই জাগাতে কিনি ল'ব পাৰো বুজছা এই 20 টাকা খান লাগে যদি ল নালাগে যদি ভূত
খাওঁ ৰ'বা কি হৈছে কবা নোৱাৰো হা আজি কেইদিনমানৰ পৰা হাতখন বৰকে বিষাই আছে কি বা হৈছে আপুনি ডাক্তৰক দেখাব পাৰে নাই তাক লাগি তাকেইতো হা আজি একবাৰ দেখাব লাগিব ৰ'বা দেখাব আহ, আহ, হেৰি অলপ মানুহ ভালে বনাই নে কি নাই হা ইমান পইচা পাতি খৰচ কৰিলো নাই ভালে বনাই অলপ কি বা হ'ল হাতখনত নহ'লে আপুনি এটা কাম নকৰে কিয় বাহিৰত যে হাতখন দেখালে হওক যেখানি পইচা আছিল শেষে হ'ল এতিয়া আৰু বাহিৰত দেখাবা গেলি কম পইচা লাগব আপুনি ইতানো পইচাৰ কথা চিন্তা কৰি আছে পইচা পিছতো হ'ব আগতে হাতখন ঠিক কৰি লওক যাম ৰ'বা একেদিনতে যাম দে মই এতিয়া কিবা এটা বনাই আনো ৰ'ব আহ 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 উহ হেৰি অলপো ভাল বনাই নাই হা মালতী মাজে মাজে মোৰ হাতখন কাটি দিব মন যায় আপুনি ধৈৰ্য ধৰকচোন আহক ভিতৰত আহক হেৰি বলক এতিয়া ৰবাচোন মালতী মই কি পাপৰ ফলত এই হাতখন হেৰালো লগতে মোৰ ঘৰ সা সম্পত্তি টকা পইচা চব গুচি গেল হ'ব দিয়ক এতিয়া আৰু এইগিলা ভাবি থাকিব নালাগে বলক গাঁৱৰ ঘৰৰ পৰা আহো মনটো অলপ ভাল লাগিব ব'লা হা তই সামান্য ঠেলা লাল্লা তই কিনে মোক ঠেলা চলোৱাৰ কথা কবা আহিছে হা হেৰি কি ভাবি আছে বলক মালতী সেই ঠেলা লাল্লাটোক চোৱাচোন মই তাক এইখন হাতে দি একদিন চলাইছিলো আৰু সেই পাপৰ ফলে কিজানি মই আজি ভুগি আছো হেৰি ৰ'বচোন ৰ'ব দাদা আপোনাৰ মনত আছেনে দাদা মই একদিন আপোনাক 50 টকা এটাৰ কাৰণে এই হাতখন দি চলাইছিলো আছে কিন্তু দাদা আপোনাৰ হাতখন কি হ'ল মই আপোনাক চৰোৱাৰ প্ৰতিফল পাইছো মোক আপুনি মাফ কৰি দিয়ক দাদা আপুনি উঠকচোন আৰু ইগলা মই ধৰি থকা নাই আৰু দাদা টকা পইচাৰ অহংকাৰ কোনোদিনে নেদেখাব ভগৱানে কোন মুহূৰ্তত তাক কি অৱস্থাত নে কোনো গম নাপায় আৰু সিদিনা যদি আপুনি মোক 50 টকাটো দিলা হয় আপোনাৰ গোটাই ধন সম্পত্তি শেষ হৈ নেগলা হয়তো বাকী বাদ দিয়ক আপোনালোক ইটা ক'ত যায় দাদা আমি গাঁৱৰ ঘৰৰ পৰা আহো তে যাওক মই অলপ আগত যাব লগা আছে যাওক